মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে হৰে কৃষ্ণ ডেকাই। গুপ্ত হত্যাৰ সময়ত ভাৰতীয় ৰেল বিভাগতে কৰ্মৰত আছিল হৰে কৃষ্ণ ডেকা। মহন্ত চৰকাৰৰ শেষৰ ফালেহে আহি অসমত যোগদান কৰিছিল। শেষৰ ৩ মাহে ডিজিপি হিচাপে দায়িত্বত আছিল হৰে কৃষ্ণ ডেকা। গুপ্ত হত্যাৰ সময়ছোৱাত ডেপুটেশ্যনত আছিল হৰে কৃষ্ণ ডেকা। ডিজিপিৰ দায়িত্বত আছিল PV সুমন্ত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তথ্য বিকৃত কৰিছে। মিছা তথ্যৰে ৰাইজক বিভ্ৰান্ত কৰিব নালাগে। ইতিহাস সাক্ষী আছে, তথ্য সাক্ষী আছে। কুংকি চৌধুৰীক সমৰ্থন কৰাৰ বাবে হৰে কৃষ্ণ ডেকাক মুখ্যমন্ত্ৰীয়ে লক্ষ্য কৰি লৈছে। জেনজিৰ প্ৰতিনিধি হিচাপে কুংকি চৌধুৰীক সমৰ্থন কৰাৰ কথাও উল্লেখ কৰিছে হৰে কৃষ্ণ ডেকাই। অসমৰ লগত সম্পৰ্ক নথকা এগৰাকী বহিৰাগতক সমৰ্থন জনাইছে হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'ৰবাত হেনো কৈছে যে অসমত যেতিয়া গুপ্ত হত্যা হৈছিল তেতিয়া মই অসমৰ ডিজিপি আছিলোঁ আৰু শ্ৰীবাস্তৱ অসমৰ ADGP আছিল। তেওঁক জনাবলৈ বিচাৰিছোঁ আৰু তেওঁক ইতিহাসৰ সময়ছোৱা ভালকৈ মনত পেলাই দিব খুজিছোঁ যে যিটো সময়ত গুপ্ত হত্যা হৈছিল সেই গোটেই সময়ছোৱাত মই ভাৰতীয় ৰেলৱেৰ মালিগাঁৱত ডেপুটেশ্যনত আছিলোঁ আৰু মই মহন্ত চৰকাৰৰ শেষৰ ফালেহে আহি অসমত যোগদান দিছিলোঁ আৰু শেষৰ ৩ মাহ মই দায়িত্বত আছিলোঁ ডিজিপি হিচাপে। ইতিমধ্যে ঘোষণা কৰা হৈ গৈছিল নিৰ্বাচনৰ, আৰু মই নিৰ্বাচনৰ পিছত মোক তৰুণ গগৈ আকৌ মোক ৰাখিছিল। গোটেই গুপ্ত হত্যাৰ পিৰিয়ডটো যদি চোৱা যায়, যিটো সময়ত গুপ্ত হত্যা হৈছিল সেইটো সময়ত মই ডেপুটেশ্যন আছিলোঁ আৰু সেইটো সময়ত ডিজিপি যদি আছিল PV সুমন্ত। মই PV সুমন্তৰ বিৰুদ্ধে একো ক'ব নাযাওঁ, কাৰণ মই নাজানো কোনে কৰিছিলে গুপ্ত হত্যা। কিন্তু যিটো সময়ৰ ইতিহাস গুপ্ত হত্যা সেই গোটেই সময়ছোৱাত ডিজিপি আছিল মিষ্টাৰ PV সুমন্ত। মই এইটো স্পষ্ট কৰি দিব খুজিছোঁ আৰু এইটো স্পষ্ট কৰি দিছোঁ মিষ্টাৰ হিমন্ত বিশ্ব শৰ্মাৰ জ্ঞানৰ কাৰণে। তেওঁ তথ্য বিকৃত কৰাৰ কাৰণে তেওঁ বিখ্যাত, কিন্তু মই জনাই দিব খুজিছোঁ যে এই ধৰণৰ মিছা তথ্য ক'ব নালাগে, কাৰণ ইতিহাস সাক্ষী, তথ্য সাক্ষী আৰু দুটাকৈ আয়োগ আছিলে। তাত আয়োগে মোক নামাতিলে। মই যদি সঁচাকৈ জড়িত হৈ থাকিলোঁ আয়োগে মোক নিশ্চয় মাতিলেহেঁতেন, মোক মতা নাই। আৰু এই বিষয়ত যিবিলাক লিখনি ওলাইছে, ইতিমধ্যে ওলাইছে, তাত মোৰ নাম নাই, কাৰণ মই নায়েই সেই সময়ত। যিটো সময়ত গুপ্ত হত্যা হৈছে সেই গোটেই পিৰিয়ডটোত মই বেছিভাগ সময় মই ৰেলত আছোঁ আৰু মই শেষৰ ফালে আহি মই দায়িত্ব লৈছোঁ। আৰু সেই সময়ত দুটা ঘটনা হোৱাৰ মনত পৰে। সেইটো গুপ্ত হত্যা বুলি সন্দেহ হয়। সেইটো এটা গুৱাহাটীতে হৈছিলে আৰু মই সেইটো তেতিয়া গুৱাহাটীৰ SP আছিলে GP সিং, তেখেতৰ প্ৰিয় বিষয়া। GP সিঙক মই সুধিছিলোঁ, তেওঁ কৈছিলে এইটো গুপ্ত হত্যা নহয়, এইটো চালফাই হত্যা কৰিছে। তেনেকৈ ৰিপৰ্ট এটাও আছে, এতিয়াও বিচাৰিলে গোটেই পোৱা যাব। তো এইবিলাক কথা লৈ হিমন্ত বিশ্ব শৰ্মাই তিললোকে তাল কৰা আৰু ইতিহাসক বিকৃত কৰা, সময়ক বিকৃত কৰি প্ৰচাৰ কৰা, এইটো উদ্দেশ্যটো কি? তেওঁ উদ্দেশ্য যিহেতু কাৰণটো হৈছে যে মই কুংকি চৌধুৰীক সমৰ্থন কৰিছোঁ জেনজিৰ এগৰাকী প্ৰতিনিধি হিচাপে। মই তেওঁক সেইকাৰণে সমৰ্থন কৰিছোঁ। কিন্তু তেওঁ সমৰ্থন কাক কৰিছে? অসমৰ লগত কোনো সম্পৰ্ক নথকা এগৰাকী হিন্দী ব্যৱসায়িক, যিহেতু BJPৰ পৰা তেওঁ উঠিছে আৰু তেওঁৰ সমৰ্থনত উঠিছে। মই অসমীয়া ছোৱালীজনী জেনজিৰ প্ৰতিনিধি, তাইক সমৰ্থন কৰিছোঁ। এতিয়া মই সমৰ্থনেই কৰি যাম।